আমি সবাৰো শ্ৰী চৰণত আমাৰ ভক্তি ভৰা সেৱা নিবেদন কৰি আপোনাৰ খবৰ আজ্ঞা শিৰলৈ আমি আগবাঢ়িছোঁ। কৃষ্ণ 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 হৰি কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহি কেও পাম তুহাৰি চৰণকো ৰেণু শত কোটি বাৰেকে কৰোঁ প্ৰণাম বাৰেক কৰোঁ প্ৰণাম। কৃষ্ণ নমো ভগৱতে বাসুদেৱায় জন্মাদস্য হেতু অন্বয়াদি তৰত স্বাৰ্থেশ ভিগসৰাত তেনে ব্ৰহ্ম হৃদয় আদি কবয়ে মোজন্তি তেজু বাৰি মৃদাঙ্গ যথা বিনিময় অত্ৰ তিৰিসৰ্বো সমৃষা ধাংনা সেনো সদা নিৰস্ত কুহকং সৈতং পৰং ধীমহি ধৰ্ম প্রোদিত কর্তব্য অত্র পরম নির্মৎসরানং সতাং বেদং বাস্তবমত্র বস্তু শিবদং তাপত্র উন্মূলনম শ্রীমদ্ভাগবতে মহামুনি কৃতে কিংবা পররিসরঃ সদু হৃদয় অবরুধতে অত্র কৃতিবিষু সুভিয়ৎক্ষণাৎ নিগম কল্পতরু গলিতং ফলং সুখ মুখাদমৃত দ্রব সংযুত পিবত ভাগবতং রসমালয়ং মুহুরহু রসিকা ভুবি ভাবুকা হরিরাম রাম রাম
হরে রাম 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 কৃষ্ণ মাধব পদ হে রাম 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 দর্প দৈত বলে শরণ শর দেব যাক উদ্যম করিয়া কিবা কৰিব আমাক ও তোমাৰ ধনুৰ শুনি আতুপ টংকাৰ কৈত বালুক আহিব ভয়ে দেখে ধকাৰ তোমাক মৰে হৰি মাৰিবা ক দেখি জীৱ ৰাখি পলাই দেবে সমৰ পেখি পলাই বেনোৱাৰী কতো অস্ত্ৰ শস্ত্ৰ এৰি তোমাতে শৰণ ল'বই কৃতাঞ্জলি কৰি ঘিনে হেনা মাৰা তুমি সৰ্বদ্ৰষ্টা সৰ্বস্ৰষ্টা ভগৱান কৃষ্ণৰ অভয় পদপংকজ কমলত সৰ্বপ্ৰথমে কোটি কোটি বাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। যিটো মহামতী গুৰুজনা হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে, তেনেহেন শ্ৰীগুৰুৰ শ্ৰীচৰণত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটি বাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজি শৰণে পখিছে আৰু এই দুইখন প্ৰাথমিক শাখাৰে ভকত বৈষ্ণৱ সন্ত মহন্ত আহি কৃষ্ণ কথা অমৃত সমান পান কৰিবৰ কাৰণে আসন অলংকৃত কৰি আছে। আমি সমস্ত ভকত বৈষ্ণৱৰ শ্ৰীচৰণত এই আসনৰ পৰা কোটি কোটি বাৰ সেৱা জনোৱা হৈছে। মাধৱ মাধৱ মাধৱ। লগতে ব্ৰজধামৰ গোপিনী স্বৰূপ ভক্তিমাতৃ আইসকল আহিছে। কৃষ্ণ। আমি আইসকলকো ভক্তিভাৱেৰে সেৱা জনাইছোঁ। দেহৰ ভৱিষ্যস্বৰূপ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী ভক্ত প্ৰহ্লাদ ধ্ৰুৱ সৰ্দিক শিশুসকলকো আমি আন্তৰিক সেৱা জনাইছোঁ। আৰু আমাৰ পৰম শ্ৰদ্ধাৰ কুকিল কণ্ঠেৰে কৃষ্ণ কথা পান কৰোৱা, কীৰ্তন কৰি আপোনালোকক পান কৰোৱা আমাৰ পৰম শ্ৰদ্ধাৰ মানৱ তাতিবাবকো সেৱা জনাইছোঁ। জ্ঞানে জ্যেষ্ঠ বয়োজ্যেষ্ঠ শাস্ত্ৰজ্ঞ বেদজ্ঞ ভকত বৈষ্ণৱ সবাৰো চৰণত ভক্তিভাৱেৰে সেৱা জনাইছোঁ। আজি আমি অভাজনকে গুৰু দায়িত্বভাগ আপোনাসৱ মহামহন্তে অৰ্পণ কৰিছে। যিহেতু আপোনাসৱ এই পবিত্ৰ ভাদ্ৰ মাহ নিৰন্তৰে ঈশ্বৰৰ জন্ম লীলা ৰহস্যবিলাক গুণানুকীৰ্তন কৰি নিজৰ জীৱনটো কৃপাধন্য কৰিছে আৰু আমাৰ আজি আপোনালোকক সং পাই আমিও কৃপাধন্য হৈছোঁ। আজিহে আমাৰো মিলিল মহাভাগ, তুমি হেন বৈষ্ণৱগ ভাগ্য পাইলোঁ লাগ। গতিকে আজি আমাৰ পৰম ভাগ্য ঘটিছে যে আপোনালোক মহামহন্তক আজি আমি বহুত দিনৰ পিছত দৰ্শন পাইছোঁ। গতিকে আমাৰো মহাভাগ্য লাভ হৈছে বুলি ভাবি যি গুৰু দায়িত্বভাগ আপোনাসৱ মহামহন্তই অৰ্পণ কৰিছে, আমি ইয়াৰ আচলতে কিঞ্চিত যোগ্যতা নহয়। আপোনালোক জানে যে ভাগৱত এখন হৈছে সমুদ্ৰ।
ইয়াৰ এটা এটা শব্দ এটা এটা গ্ৰন্থৰ সৃষ্টি হয়। ভাগৱত ব্যাখ্যা কৰাটো বহুত জটিল কাম। মতি অনুসাৰে ভাগৱতৰ প্ৰথম স্কন্ধতে কৈছে, উল্লেখ কৰিছে, হাব শেষে কথা কোনে কহিবাক পাৰে, পক্ষী অনুৰূপে পখা উৰিবাক পাৰে। তাৰমানে ভগৱন্তৰ কথা সাৱশেষভাৱে কোনেও ক'ব নোৱাৰে, কাৰণ ভগৱন্তৰ নাম, মহিমা, লীলা অনন্ত। ইয়াৰ মহিমা অনন্ত বুলি কৈছে। ভগৱন্ত হৰি অনন্ত, হৰি মহিমা আৰু হৰিৰ নাম অনন্ত বুলি কৈছে, যাৰ সীমা নাই বুলি কৈছে। সেইকাৰণে কৃপালু বাপাই সমস্ত আমি যিখিনি কথা আপোনালোক মহামহন্ত ভকত বৈষ্ণৱৰ পৰা যি থাকি সান্নিধ্যত থাকি যিখিনি কথা আমি জানিলোঁ বুজিলোঁ, সেই কথাখিনিয়ে আপোনালোকৰ মাজত আজি প্ৰকাশ কৰিম। আৰু যিমান সময় আমি ঈশ্বৰৰ কথা শুনিম, আমি 5টা নিয়ম পালন কৰি ঈশ্বৰৰ কথা শুনিব লাগে। ঈশ্বৰৰ কথা শুনিলে আমি 5টা নিয়ম পালন কৰি বহিব লাগিব দেই বাপাইসকল। আচলতে আমাৰ কলিযুগত এইটোৱে হৈছে শ্ৰেষ্ঠতম যজ্ঞ। এইটো এটা যজ্ঞ হয় দেই বাপাইসকল। এতিয়া কেনেকৈ যজ্ঞ? আমি ইয়াত যে 2 ঘণ্টা বহি কায় বাক্য মন একচিতে আমি যে ঈশ্বৰৰ কথা শুনিছোঁ, এইটো হৈছে আটাইতকৈ শ্ৰেষ্ঠতম যজ্ঞ। সেই যজ্ঞটোৰ নাম হৈছে জ্ঞান যজ্ঞ। কি যজ্ঞ? জ্ঞান যজ্ঞ। আৰু এই জ্ঞান যজ্ঞত যেতিয়া আমি বহিম, আমাৰ মন প্ৰাণ চিত এক হৈ কিনি আমি ভগৱানৰ নাম, ভগৱানৰ কথা শুনিব লাগিব দেই বাপাইসকল। গতিকে কোনো যাতে আমাৰ এই পৰিৱেশটো নষ্ট নকৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি সবাৰ ওচৰণে বিনম্ৰভাৱে সেৱা জনাইছোঁ। হৰি কথা উভয়ৰে উপকাৰ বুলি কৈছে। হৰি কথা উভয়ৰে উপকাৰ। উভয়ৰ উপকাৰ মানে হৈছে দুইজনৰে উপকাৰ। জীৱাজন শুনে, জীৱাজন কহে, দুইহান্তু সংসাৰ তৰে বুলি কৈছে ভাগৱতত। মানে যিজনে শুনে সেইজনো তৰিব, আৰু যিজনে ক'ব সেইজনো তৰিব। গতিকে দুইজনৰে উপকাৰৰ কাৰণে আমি ঈশ্বৰৰ কথা শুনিব লাগে আৰু ক'ব লাগিব দেই বাপাসকল। গতিকে ইয়াত এটা বৰ সুন্দৰ দৰ্শনেৰে আমি আগবাঢ়িব লাগিব। যিহেতু ভাদ্ৰ মাহটো হৈছে পবিত্ৰ মাহ। এতিয়া ভাদ্ৰ মাহটো কিহৰ কাৰণে পবিত্ৰ মাহ? এনে ভাদ মাহ বুলিও কয় বা ভাদ্ৰ মাহ বুলিও কয় দেই বাপাসকল। ইয়াৰ আগত আমাৰ কি মাহ আছিলে? শাওণ মাহ, হয়নে বাৰু? আৰু শাওণ মাহটো পবিত্ৰ এইটো কাৰণে কোৱা হৈছে যে এইটো শিৱ ভকতসকলৰ কাৰণে শাওণৰ মাহটো তেওঁলোকৰ কাৰণে পবিত্ৰ দেই। শ্ৰাৱণ কা তিথি, আৰু শ্ৰাৱণৰ তিথিত মানে শিৱ ভক্তসকলে শিৱ পূজা কৰে। কিন্তু ভাদ্ৰ মাহটো আকৌ ভগৱন্তৰ ভকতৰ মানে কৃষ্ণ ভক্তিৰ ভকতসকলৰ কাৰণে পবিত্ৰ মাহ বুলি ধৰা হয়। কিহৰ কাৰণে ধৰা হয়? কাৰণ এই মাহটোতে জগতৰ গুৰু, জগতৰ ঈশ্বৰ, পৰম অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধিকাৰী কৃষ্ণৰ আবিৰ্ভাৱ হৈছে, জন্ম হৈছে, হয়নে বাৰু? ভাদ্ৰ মাহৰ শুক্ল ভগৱন্তৰ জন্ম হৈছে। আৰু এই মাহটোতে আকৌ ভাগৱত শুকগুৰুৱে কলিযুগৰ 200 আজিৰ পৰা 5,000 বছৰ পূৰ্বে কলিযুগৰ আৰম্ভণিৰ 30 বছৰৰ পিছত, মনত ৰাখিব কথাটো, 30 বছৰৰ পিছত কলিযুগ আৰম্ভণি হৈছে, মাত্ৰ 30 বছৰ পাৰ হৈছে। আজিৰ মানে এই মাহটোতে, এই পবিত্ৰ ভাদ্ৰ মাহতে শুক্ল পক্ষৰ নৱমী তিথিৰ পৰা 7 দিন ভাগৱত ৰজা পৰীক্ষিতক শুকগুৰুৱে শুনাইছিল ভাদ্ৰ মাহত। তাৰমানে ভাগৱত আৰম্ভণিটোও ভাদ্ৰ মাহতে হৈছিল। বুজি পাইছেনে কথাটো? গতিকে ইমান সুন্দৰ এটা মাহ। সেইকাৰণে আমাৰ এই মাহতে ভকত বৈষ্ণৱসকলে মানে হৰি কথা শুনি মানে শৰীৰটোক নিৰ্মল কৰে, পবিত্ৰ কৰে। সেইকাৰণে বহুতৰ ঘৰত সাত্বিক আহাৰ গ্ৰহণ কৰে দেই বাপাইসকল। সাত্বিক মানে একেবাৰে চাদা আহাৰ, মানে তাত মাছ মাংস এইবিলাক নাথাকে।
কিন্তু আচলতে এইটো কথা নাই নহয় যে আমি অকল বোলে ভাদ্ৰ মাহতে বোলে মাছ মাংস নাখাওঁ, বাকীকেইটা মাহত খাম, এনেকুৱা কথা শাস্ত্ৰত লিখা নাই। কাৰণ আহাৰ শুদ্ধয়ো শতৌ শুদ্ধি ধ্ৰুৱা স্মৃতি স্মৃতি লম্ভে সৰ্ববিপ্ৰ মুখ্য। তাৰমানে সাত্বিক আহাৰ খালে আমাৰ মন বুদ্ধি বিচাৰবিলাকো সাত্বিক হয়। সেইকাৰণে আমি আহাৰটো সদায় সাত্বিকেই খাব লাগে। গতিকে আমি ভকতৰ কাৰণে, বৈষ্ণৱৰ কাৰণে প্ৰত্যেকটা মাহে আৰু প্ৰত্যেকটা দিনেই ঈশ্বৰ চিন্তাটো থাকিব লাগিব। তাৰমানে ভগৱন্তৰ স্মৰণটো আমি প্ৰত্যেকটা মাহতে কৰিব লাগিব, প্ৰত্যেকটা দিনতে, প্ৰত্যেকটা ক্ষণতে। ভাগৱতত আছে যে স্মৰণম মাত্ৰেন জন্ম সংসাৰ বন্ধনো বিমোচতে। তাৰমানে ভগৱানৰ নাম স্মৰণ কৰাৰ লগে লগে জন্ম মৃত্যু যিটো সংসাৰ, এই সংসাৰৰ পৰা মুক্ত হ'ব পৰা ব্যৱস্থা হৈছে ভগৱন্তৰ নাম বা ঈশ্বৰৰ স্মৰণ। সেইকাৰণে আমি এই মহাভাগৱতত আজি আমি আহিছোঁ আৰু আহি ঈশ্বৰৰ কথা শুনিম। আৰু এই মাহটোতে চাব, আপুনি ঘৰত থাকিবও নোৱাৰে। এই মাহটোতে আকৌ নিজে নিজে আপোনাক ঈশ্বৰৰ কথালৈ লৈ আহে, নামঘৰলৈ লৈ আহে। আপুনি মন নেমেলিলেও ভগৱানে আপোনাক লৈ গুচি আহিব ইয়ালৈ। গতিকে সেইকাৰণে এইটো আনন্দ উৎসৱৰ দিন। এতিয়া ভগৱন্ত অৱতাৰ হৈছে। ভগৱানৰ অৱতাৰ হোৱাৰ তিনিটা কাৰণ আছে। তিনিটা কাৰণ হৈছে, 1 নম্বৰ দুষ্টক দমন, শান্তক পালন আৰু ধৰ্ম ৰক্ষা। দেৱ বাপাসকল, সেইকাৰণে কৈছে যদা যদৈস্য ধৰ্মস্য ক্ষয়ো বৃদ্ধিস্য পাপ মনঃ তদাতো ভগৱান নিস্য আত্মনম সৃজন্তে হৰি। আৰু যেতিয়া ধৰ্মৰ হানি হয় তেতিয়া ভগৱান যুগে যুগে অৱতাৰ হয়। আৰু এই কথাটোকে ইয়াত পদবন্ধে কৰিছে, গো বিপ্ৰ আৰু ব্ৰাহ্মণ, এই তিনিওক ৰক্ষা কৰিবৰ কাৰণে ভগৱানে অৱতাৰ হৈছে। গো মানে গৰু, আৰু বিপ্ৰ ভকত আৰু ব্ৰাহ্মণক ৰক্ষা কৰিবৰ কাৰণে, ঋষিমুনিসকলক ৰক্ষা কৰিবৰ কাৰণে ভগৱান অৱতাৰ হৈছে। দুষ্ট দৈত্যসকলে ঋষিবিলাকক, ব্ৰাহ্মণবিলাকক আৰু বেদ মানে যিটো জ্ঞানৰ স্বৰূপ, ঈশ্বৰৰ জ্ঞানৰ স্বৰূপ, সেই বেদক, ব্ৰাহ্মণক, বিপ্ৰক ৰক্ষা কৰিবৰ কাৰণে ভগৱান অৱতাৰ হয়। কাৰ হাতৰ পৰা? দৈত্যসকলৰ হাতৰ পৰা। দৈত্যসকল ভকত, বিপ্ৰ, ব্ৰাহ্মণ, বেদ সেইবিলাকক নষ্ট কৰিবলৈ বিচাৰে বাৰে বাৰে। আৰু যিবিলাকৰ যোগেদি ভগৱন্ত এই বেদ, বিপ্ৰ, ব্ৰাহ্মণ, ভকত এইসকলৰ যোগেদিয়ে ধৰ্মটো প্ৰতিষ্ঠা হৈ থাকে। আৰু বাৰে বাৰে দৈত্যসকলে চেষ্টা কৰে যে যেনে তেনে কৰি বিপ্ৰ, ব্ৰাহ্মণ, বেদ আৰু গো মানে গৰু হত্যা কৰিলেহে ধৰ্ম নষ্ট হয়। সেইকাৰণে বাৰে বাৰে কি কৰিছে, দৈত্যসকলে এইটো চেষ্টা কৰে। আৰু ভগৱানে সেই সময়তে ভকতৰ অনুগ্ৰহত অৱতাৰ হয়। ভকতে যেতিয়া ৰিকুৱেষ্ট কৰে, অনুৰোধ কৰে ভগৱানক, তেতিয়া ভগৱন্ত অপ্ৰপঞ্চ ইয়াতে প্ৰপঞ্চ অৱতাৰণম অৱতাৰো। সেইকাৰণে অপ্ৰপঞ্চৰ পৰা প্ৰপঞ্চ জগতলৈ ভগৱান, হয়নে বাৰু? আৰু আমাৰ ভাৰতবৰ্ষতো হ'ব, মহা প্ৰলয় হ'ব, এইটো ভাগৱততে আছে। এই ভূমিকম্পটো কেনেকৈ হয় এইটো 3য় স্কন্ধ ভাগৱতত আছে। ভূমিকম্প কেনেকৈ হয় বুলি কৈছে, অনন্ত স্বৰূপে ভগৱন্ত 50,000 যোজন নিজৰ শৰীৰটোক মানে গোটেই শৰীৰটোৰ পৃথিৱীৰ পাতালত ৰাখিছে। আৰু যিফালে অনন্ত স্বৰূপে ভগৱান মানে এই বাসুকী সাপ হয়, যিফালে লৰচৰ কৰে সেইফালে হেনো ভূমিকম্প হয় বুলি ভাগৱতত আছে। তে আপোনালোক চিন্তা কৰে, তাৰমানে কিয় লৰচৰ কৰিব ভগৱানে? কাৰণ যেতিয়া পাপবিলাক যিটো স্থানত বাঢ়ি যাব সেই স্থানতে ভগৱন্ত লৰচৰ হয়, আৰু সেই সময়তে ভূমিকম্প হয়। এইটো কোনো বিজ্ঞানেও ঢুকি পোৱা নাই আজিলৈকে কথাটো দেই। সেইকাৰণে ভাগৱতত জ্ঞান, বিজ্ঞান, তদং, ৰহস্য আটাইকেইটা আছে। বিজ্ঞানেও যি ঢুকি নাপায়। আজি এই প্ৰলয় কিয় হৈছে, তাৰমানে কিবা এটা কাৰণত হয়তো ভকত অপৰাধ হৈছে, নাম অপৰাধ হৈছে, কিবা এটা
ভগৱন্তই প্ৰলয় কৰি দিয়ে আৰু মানুহবিলাকক চেতনা দিয়ে যে জগতৰ ঈশ্বৰ মোৰ বাহিৰে এই সংসাৰত আৰু কোনো নাই, ময়ে সৃষ্টি স্থিতি অন্তকাৰী ভগৱান, গতিকে মোকেই তোমালোক সেৱা কৰা, পূজা কৰা, তেতিয়াহে মই তোমাৰ মানে বেলেঞ্চটো, যিটো ভাৰসাম্য, সেইটো ৰক্ষা কৰি থাকিম, নহ'লে মই এফালৰ পৰা এক মুহূৰ্ততে এই পৃথিৱীখনক নাশ কৰি দিম বুলি কৈছে ভগৱানে। সেইকাৰণে প্ৰকৃতিৰ লগত মানুহে বেছিকৈ খেলিব নালাগে, কাৰণ প্ৰকৃতিয়ে যোগেদি ভগৱন্ত প্ৰকৃতি আৰু মায়াৰ যোগেদি এই সতৰজ তমৰ যোগেদি ভগৱন্ত সৃষ্টি স্থিতি অন্ত কৰি থাকে। গতিকে এই তত্ত্বটোকে কংসই বুজি নাপায় ব্ৰাহ্মণক, গৰুক আৰু তপস্বীসকলক, জ্ঞানীসকল, তপস্বীসকল, ভকতসকলে ভগৱন্তৰ তত্ত্বটো জানে আৰু সদায় ভগৱন্তক মানে সেৱা কৰে, ভক্তি কৰে, ভগৱানে যে সৃষ্টি স্থিতি অন্ত কৰিব পাৰে, সেইকাৰণে ভগৱন্তৰ কথাবিলাক, আজ্ঞাবিলাক পালন কৰে। কিন্তু দৈত্যসকলে, যিসকল অসুৰ স্বভাৱৰ, সেইসকলে কিন্তু ঈশ্বৰ কি এই তত্ত্বটো নাজানে আৰু নজনাৰ কাৰণে তেওঁলোকে নানা অত্যাচাৰ কৰে, প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰে, হয়নে বাৰু? প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰে, গৰুৰ ওপৰত অত্যাচাৰ কৰে আৰু তপস্বীসকলৰ মানে অপৰাধ কৰে আৰু ভকততো অপৰাধ কৰে। ভকতকো তেওঁলোক ভৎসনা তাচিল্য ভাষাৰে গালি পাৰে আৰু বহুত নানা কষ্ট ভকতকো দিয়ে। সেইকাৰণে ভগৱন্তৰ ঈশ্বৰৰ কোপ, ঈশ্বৰে খঙায়। কিয় খঙায়? কাৰণ ভগৱানে নিজেই কৈছে, মই বিনে ভকতে নিচিন্তে কিছু আন, ময়ো ভকতত পৰে নজানোহো আৰ, ভকত সমান সখী মোৰ কোনো আছে, মই মহা ভকতৰ ফুৰু পাছে পাছে। গতিকে ভকতৰ অপৰাধ মানে হৈছে ভগৱানৰ অপৰাধ, ভকত নিন্দা মানে ভগৱানৰ নিন্দা। সেইকাৰণে ভকতক ভগৱন্ত অতি প্ৰেম কৰে, স্নেহ কৰে। ভগৱান নিজেই উদ্ধৱক, কৃষ্ণই নিজেই উদ্ধৱক একাদশ খণ্ডত কৈছে, হে উদ্ধৱ, ব্ৰহ্মা সৰহ সলায়াধু লক্ষ্মী প্ৰিয় জায়া, পৰম সুন্দৰ দেখা ইটো মোৰ কায়া। তাতোতকৈ মই কাক ভাল পাওঁ বেছি, সবাতো অধিক মই ভকতকেহে ভাল পাওঁ। গতিকে ভকত মোৰ প্ৰাণস্বৰূপ। সেইকাৰণে ভকত নিন্দাটো হৈছে ভগৱানৰ নিন্দা। আমি এটা কথা আজি নামঘৰতে ত্যাগ কৰিব লাগিব। আপোনাৰ পৰা কাৰোবাৰ যদি নিন্দা কথা ওলাইছে দেৱ আইসকল, তেতিয়াহ'লে সেই নিন্দা কথাত কোৱাজনৰ খংটো ত্যাগ কৰিব লাগিব আৰু পাৰিলে আপুনি নিজেও নিন্দা ভকতৰ কৰিব নালাগে। কাৰণ ভগৱন্তই কৈছে ভকত নিন্দাই হৈছে ভগৱানৰ নিন্দা। সেইকাৰণে সাৱধান হৈ থাকিব লাগে। কৃষ্ণ ইয়াৰ